হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভাল। মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি দুপৰীয়া সাজৰ কাৰণে মা আৰু ভণ্টীয়ে কিবা কিবি বনাই আছে আৰু ভণ্টীয়ে বনাব আৰি মাছৰ জোল আৰু তাই আৰি মাছ বনাব ফুলকবি, আলু আৰু বিলাহীৰ সৈতে। মই গোটেই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু মায়েও কিবা কিবি শাকেৰে মাছ বনাব। তেতিয়াহ'লে চাওঁ গৈ ব'লক। মায়ে বনাই আছে বন্ধাকবি ভাজি আৰু লগতে শাকো বনাব, জোৰোণ শাক। আৰু এই বন্ধাকবিখিনি ভজা হৈয়ে গ'ল। এয়া হৈছে জোৰোণ শাক আৰু এয়া ঘৰৰে ধনিয়া। মাছৰ জোল বনাবলৈ এয়া ফুলকবি আৰু আলুখিনি কাটি লোৱা হৈছে আৰু ইপিনে মটৰখিনিও ৰেডি কৰা হৈছে। ফুলকবি, আলু, বিলাহী আৰু মটৰৰ সৈতে বনাব। আৰু ইপিনে মায়ে বনাই আছে মাছৰ তেলৰ সৈতে জোৰোণ শাক। খুব টেষ্টি হৈছিলে খাবলৈ। ফুলকবিখিনি আগতীয়াকৈ ভাজি লোৱা হৈছে আৰু এইখিনি ফ্ৰাই কৰা হৈয়ে গ'ল। লগতে একেলগে আলুখিনিও ফ্ৰাই কৰিব। সেয়া গোটেইখিনি ফ্ৰাই কৰিব। তাৰপিছত এইখিনি এক্সট্ৰাকৈ তুলি লৈছে। ফুলকবি আৰু আলুখিনি তুলি লৈছে এয়া। আৰু এতিয়া তেলখিনি গৰম হোৱাৰ পিছত বিলাহীখিনি ভাজি লৈছে আৰু ইয়াত মটৰখিনি দি দিছে। গোটেইখিনি ভাজি থাকিব। সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিয়া হৈছে। আৰু যেতিয়া এইখিনি অকণমান ভাজ খাব তেতিয়া ফুলকবি আৰু বিলাহীখিনি দি দিছে এয়া। কিছু সময় ভজাৰ পিছত এইখিনি ঢাকন লগাই থ'ব। জুইটো একেবাৰে ল' কৰি দি পেলাই ঢাকনিখন লগাই দিয়া হৈছে। একেবাৰে চিম্পুলকৈ বনোৱা হৈছে, একো মছলা নিদিয়াকৈ। এয়া মাছৰ আঞ্জা ৰেডি হৈ গ'ল। ফুলকবি, আলু, বিলাহী আৰু মটৰৰ সৈতে। ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ চাই ভালেই পালে। আকৌ লগ পাম নেক্সট এটি ভ্লগত। সকলো ভালে থাকক। বাই।